নপাম বাৰতি গাঁৱৰ প্ৰাক্তন শিক্ষক ও সমাজকৰ্মী ৰমাকান্ত গগৈৰ দেহাৱসান। দেওবাৰে সন্ধিয়া 6:30 চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰি প্ৰাক্তন গদাপানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকগৰাকীয়ে। হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ বিয়োগ ঘটে গগৈৰ। প্ৰায় 70 বছৰ বয়সত বিয়োগ ঘটে প্ৰাক্তন শিক্ষকগৰাকীৰ। বিগত প্ৰায় ভালেকেইটা দিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছিল সদ্যপ্ৰয়াত ৰমাকান্ত গগৈ। মৃত্যুৰ সময়ত প্ৰয়াত ৰমাকান্ত গগৈয়ে পত্নী, দুজনকৈ পুত্ৰ, এগৰাকী কন্যা, দুটাকৈ নাতিক ইহ সংসাৰত এৰি গৈছে। ৰমাকান্ত গগৈৰ বিয়োগত সমগ্ৰ অঞ্চলতেই শোকৰ ছাপ পৰিছে। ইফালে পুৱাৰ ভাগত প্ৰাক্তন শিক্ষকগৰাকীক শেষ শ্ৰদ্ধা জনাবৰ বাবে বাসগৃহত বহু লোকে ভিৰ কৰা পৰিলক্ষিত হয়। গেলেকীৰ পৰা ৱাহিদ আলী ৰিপৰ্টাৰ লাইভ অসম। সময়ত ক'ত কেনেকৈ বিয়োগ ঘটিলে? তেখেতৰ আজি 10 দিনমান আগতে মাইল্ড হাৰ্ট এটেক এটা হৈছিলে। আমি লৈ গৈছিলোঁ চুকাফা হস্পিটেললৈ। তাৰপাছত মানে কণ্ডিশ্যনটো অলপ বেছি বেয়া দেখি পেলাই তেওঁলোকে ডিব্ৰুগড় ৰেফাৰ কৰিলে। তাৰপিছত ডিব্ৰুগড় লৈ গ'লোঁ। ডিব্ৰুগড়ত তেখেতৰ মানে স্বাস্থ্যৰ অলপ উন্নতিও হৈছিলে আৰু তেখেতৰ ল'ৰা দুজন যিহেতু চাকৰি সূত্ৰে বাহিৰত থাকে, তো সিহঁতেও আহি পালেহি। তেওঁ মানে ভাল হৈছিলে, কথা বতৰা ধুনীয়াকৈ পাতিছিলে, ইটো কৰিছিলে, হাঁহি ধেমালিও কৰিছিলে। মানে এনেকুৱা পৰ্যায় হ'ব বুলি আমি ভবা নাছিলোঁ। কিন্তু কালি হঠাৎ মানে আকৌ দ্বিতীয় এটেক এটা আহি গ'ল, ছেকেণ্ড ৰেষ্ট এটা হ'ল। তো তাৰপিছত আৰু তেখেত মানে কালি গধূলি 6:34 পৰলোকলৈ গমন কৰে। ক'ত চিকিৎসাধীন হৈ আছিল তেখেত? তেওঁ প্ৰথম আমাৰ চুকাফা ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত আমি এডমিট কৰিছিলোঁ। হয়। গতিকে তাত যিহেতু কাৰ্ডিঅ'লজি ডিপাৰ্টমেণ্ট নাই, তেওঁ কাৰ্ডিঅ'লজিৰ প্ৰব্লেম আছিলে। গতিকে আমি তেওঁলোকৰ মানে নিৰ্দেশ মৰ্মে ডিব্ৰুগড় স্বাস্থ্য মানে হস্পিটেললৈ লৈ গ'লোঁ। হয়। তো তেখেতে ডিব্ৰুগড় স্বাস্থ্য হস্পিটেলতে শেষ নিশ্বাস ত্যাগ কৰিছে। আচ্ছা, এতিয়া পৰিয়ালত কোন কেনেকৈ তেখেতৰ আছিলে? তেখেতেওতো এটা ডাঙৰ যৌথ পৰিয়ালৰ মানে সদস্য আছিলে, মুৰব্বী আছিলে। আমাৰ পৰিয়ালটো একচুৱেলি যৌথ পৰিয়াল, কিন্তু তেখেতৰ একদম নিজৰ পৰিয়ালৰ তেখেতৰ দুজন ল'ৰা আৰু দুইজন ল'ৰা চাকৰি সূত্ৰে বাংগালোৰ বাসিন্দাই হ'ল এতিয়া। তেওঁ এগৰাকী কন্যা, তেখেতে কালুগাঁও গাৰ্লছ হাইস্কুলত টিচাৰ হয়। তাৰ বিয়াও তালেই দিয়া হৈছে আৰু সেইফালৰ পৰা জীয়েকৰ নাতিনী আছে আৰু মানে ডাঙৰ ল'ৰাৰ এটা নাতি আছে। ৰিপৰ্টাৰ লাইভ অসম।